যি সময়ত ডোনাল্ড ট্ৰাম্পে কৈ আহিছিল যে আমি জানো ক'ত আছে খামেনি লুকাই ইচ্ছা কৰিলে হত্যা কৰিব পাৰোঁ আৰু সেই বিষয়টো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে যে আমেৰিকাৰ লগত কোনো সম্পৰ্ক নাই খামেনিক হত্যা কৰা বা ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে যে ইজৰাইলে খামেনিক হত্যা কৰা নাই তেনেকুৱা কোনো কথা নাই কাৰণ ট্ৰাম্পে কৈছিল যে ইজৰাইলে হত্যা কৰিব বিচাৰিছিল ট্ৰাম্পৰ নিৰ্দেশ মৰ্মেহে সেই হত্যাকাণ্ড পৰা আঁতৰি আহিছিল ইজৰাইল আৰু সেই কথা অস্বীকাৰ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ পূৰ্বৰে পৰা টাৰ্গেট আছিল খামেনিক হত্যা কৰা আইডিএফ ব্যৰ্থ হ'ল খামেনিক নিঃশেষ কৰিবলৈ যি লক্ষ্য যি প্ৰথম উদ্দেশ্য আছিল খামেনিক হত্যা কৰা কাৰণ খামেনি থাকিলেই ইজৰাইলৰ ভাবুকি হ'ব পাৰে ইজৰাইলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে খামেনি জীয়াই থকা মানে পৰমাণু অস্ত্ৰ নিৰ্মাণত খামেনিৰ যি উদ্যোগ সেই উদ্যোগৰ বাবে ইজৰাইল ভীতিগ্ৰস্ত হৈ আহিছে আমেৰিকা ভীতিগ্ৰস্ত হৈ আহিছে ইজৰাইল আৰু আমেৰিকা কেতিয়াও নিবিচাৰে যে ইছলামিক ৱৰ্ল্ডত পৰমাণু অস্ত্ৰধৰ কোনো এখন ক্ষমতাশালী দেশ থাকক তাৰ বাবে ইৰানৰ ওপৰত আছিল সেই আক্ৰমণ আৰু তাৰ পিছত খামেনিক হত্যা কৰাত ব্যৰ্থ হোৱাৰ কথা এবাৰ মুকলিকৈ প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে আৰু যি বিষয়টোক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বজুৰি